Hello everyone, welcome back to my channel Mono Cooking and Blog. Ahoksun video to arambho koru. Aji moi egg curry banam, egg curry omelet curry. Aru ia karone loisu dim egg hali aru piyaz, bilahi, ada, nohoru, jolokia. Aru ekhini moi bhalore mihikoi kati loisu. Etia ডিম খিনি ভালদৰে ভাঙি লম আৰু ভাঙি লোৱাৰ পিছত ইয়াত যেনেকৈ আমলেটৰ কাৰণে পিয়াজ জলকীয়া নিমখ দি ফেটি লয় তেনেকৈ মই ভালদৰে ফেটি লম আৰু এইখিনি গোটেইখিনি ডিম এইদৰে বনাম ভাঙি লম আৰু এটা গোটেইখিনি ডিম ভঙা হৈ গ'ল আৰু ভঙা হোৱাৰ পিছত ইয়াতে দি ডিম সোৱাদ অনুসৰি নিমখ আৰু পিয়াজ জলকীয়া দি ভালদৰে মিক্স কৰি লম আৰু সদায় কি কেতিয়াবা এগ কাৰি খোৱা হয় বা আমলেট খোৱা হয় বা কেতিয়াবা আমলেট কাৰিও খাই বনাই চাব বিৰাটেই ভাল হয় খাবলৈ আৰু এইদৰে মই গোটেইখিনি ডিম ফেটি লৈছো আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিও প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থব তেতিয়া আহিবলগীয়া নটিফিকেশনবোৰ পাই থাকিব আৰু যদি মোৰ চেনেলটো ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থৈছে তেওঁলোকক বহুত ধন্যবাদ এনেকৈ মোক আগুৱাই যোৱাত সহায় কৰক আৰু তেতিয়াহে মই নতুন ৰেচিপি লৈ আগবাঢ়িব পাৰিম আৰু এতিয়া মই পেষ্টৰ কাৰণে মছলাৰ কাৰণে লৈছো জিৰা ধনিয়া আৰু ইয়াতে দি দিম আদা নহৰু পকা জলকীয়া দুটামান দিছো জ্বলাৰ কাৰণে আৰু অলপমান বিলাহী দি দিম দি পেলাই এটা ভালদৰে মিহিকে পেষ্ট এটা বনাই লম আৰু ইয়াৰ মছলাৰ কাৰণে আপোনালোকে কেঁচা জলকীয়াও দিব পাৰিব বা শুকান জলকীয়া দিব এইটো অপচনেল হয় আৰু এতিয়া মই মিহিকে পেষ্টটো বনাই লৈছো এতিয়া পেষ্টটো বনাই হোৱাৰ পিছত এতিয়া কেৰাহী এটা দি দিছো কেৰাহী এটাত এতিয়া মই তেল অলপ দিছো তেলখিনিতে এতিয়া ফেটি লোৱা আমলেটখিনি এই আমলেটখিনি ইয়াতে দি দিম আৰু এতিয়া তেলখিনি গৰম হোৱাৰ পিছত এতিয়া যেনেকৈ আমলেট বনোৱা হয় সেইদৰে আমলেটৰ নিচিনাকৈ বনাই ল'ম আৰু পিচখিনি আপোনালোকৰ হিচাপ অনুযায়ী কৰিব সৰু কৰিব পাৰে বা ডাঙৰো কৰিব পাৰে মই মিডিয়াম সাইজতে বনাইছো আৰু 3 পিচ কৈ আমলেটৰ পিচবিলাক কৰিছো এতিয়া ভালদৰে ৰঙাকে এইখিনি ভাজি ল'ম আৰু ভাজি লোৱাৰ পিছত এখন প্লেটত মই গোটেইখিনি উলিয়াই ল'ম আৰু এইদৰে আমলেট কাৰি খাই চাব বিৰাটে ভাল লাগে ৰুটি পৰঠা বা ভাতৰ লগতো খাই ভাল লাগে এতিয়া আমলেটখিনি হৈ গলগৈ আৰু আমলেটখিনি হৈ যোৱাৰ পিছত এতিয়া গোটেইখিনি মই উলিয়াই ল'ম আৰু উলিয়াই লোৱাৰ পিছত আকৌ বাকিখিনি ইয়াতে বনাই ল'ম আৰু এইখিনি বনাই হোৱাৰ পিছত আকৌ এই কেৰাহীতে আৰু অলপ তেল দিম আৰু তেল দিয়াৰ পিছত ইয়াতে পিয়াজ মিহিকে কাটি লৈছিলো পিয়াজ দি দিম আৰু দি পেলাই আলু টুকুৰা টুকুৰকৈ কাটি লৈছো আলুখিনি দি দিম দি ভালদৰে ভাজি লম ৰঙা হোৱালৈকে আৰু এই ডিমটো লাহে হৈ গৈছেগৈ আৰু হৈ যোৱাৰ পিছত এতিয়া ডিমখিনি মই উলিয়াই ল'ম আৰু উলিয়াই লোৱাৰ পিছত এতিয়া এই কেৰাহীটোতে তেল অলপ দি দিছো আৰু তেল দিয়াৰ পিছত তেলখিনি গৰম হোৱাৰ পিছত এতিয়া ইয়াতে দি দিম পিয়াজ আৰু আলু দি দিম দি পেলাই ভালদৰে ৰঙাকে ভাজি ল'ম আৰু এনেকৈ মাংস মছলা দিও বনাব পাৰিব মই মাংস মছলাই দিছো আৰু এইখিনি ভালদৰে পিয়াজ ৰঙা হোৱাৰ পিছত আলুখিনিও দি দিম আৰু দি পেলাই ভালদৰে এইখিনি ভাজি ল'ম আৰু যে পেষ্টটো যে বনাই লৈছিলো সেই পেষ্টটো দি দিম আৰু দি পেলাই ভালদৰে ভাজি ল'ম আৰু 5 মিনিটৰ কাৰণে ঢাকনখন লগাই দিম তেতিয়া মছলাখিনিও ভজা হৈ যাবগৈ আৰু আলুখিনিও সিজিব ইয়াতে এতিয়া দি দিছো সোৱাদ অনুসৰি নিমখ হালধি ৰেড চিলি পাউডাৰ আৰু কালাৰটো তেতিয়া ভাল হয় ৰেড চিলি পাউডাৰটো দিলে আৰু দি পেলাই ভালদৰে এইখিনি মিক্স কৰি ল'ম আৰু মিক্স কৰাৰ পিছত এতিয়া মছলাখিনি দি দিম মছলাখিনি দিয়াৰ পিছত 5 মিনিটৰ কাৰণে ভাজি ল'ম আৰু ঢাকনখন লগাই দিম তেতিয়া আলুখিনিও সিজি যাব মছলাখিনিও ভজা হৈ যাব একেবাৰে দুইটা কাম হৈ যাব এতিয়া বাটিটো আখালি অকমান পানী দি দিছো আৰু পানী অকমান দিয়াৰ পিছত এতিয়া ঢাকনখন লগাই দিম 5 মিনিটৰ কাৰণে আৰু 5 মিনিটৰ কাৰণে ঢাকনখন লগোৱাৰ পিছত সিজি উঠিব ইয়াতে গৰম পানী দি দিম গৰম পানী দিয়াৰ পিছত যেতিয়া উতল আহিব তেতিয়া আমলেটখিনি দি দিম আমলেটখিনি দিয়াৰ পিছত গৰম মছলা দি দিম গৰম মছলা দি গৰমে ভাতৰ লগত পৰিৱেশন কৰিব বিৰাটেই ভাল হয় আৰু এইখিনি মছলা দেখিছেনে ভাজা হৈ গ'লগৈ আৰু আলুখিনিও সিজি উঠিছে আৰু এইখিনি ভালদৰে আকৌ এবাৰ মিক্স কৰি ল'ম
আৰু মিক্স কৰাৰ পিছত ইয়াতে গৰম পানী দিব আৰু গৰম পানী দিলেহে সোৱাদটো ভাল হয়। য'ত ঠাণ্ডা পানী পৰাপক্ষত নিদিবই, ইয়াতে পাৰিলে গৰম পানীয়ে দিব। আৰু গৰম পানী দিয়াৰ পিছত এইখিনি ভালদৰে উতল অহাৰ পিছত আমলেটখিনি দি দিম। আমলেটখিনি দিয়াৰ পিছত গৰম মছলা দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰোঁ। ভাত বা ৰুটিৰ লগত সকলো লগতে খাব পাৰিব। আৰু এতিয়া গৰম পানী মই দি দিছোঁ আৰু দি দিয়াৰ পিছত এতিয়া উতল অহাৰ পিছত আমলেটখিনি দি দিম। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব। আৰু আপোনালোকে এইদৰে ঘৰতে বনাই চাব, বিৰাটেই ভাল হয়। আৰু মই গৰম মছলা কি দিওঁ জানেনে? এই এভাৰেষ্টৰ চাহী গৰম মছলাটো ইমানেই ভাল টেষ্ট হয় আৰু গোন্ধটো ইমান ধুনীয়া হয় আৰু খাবও টেষ্ট হয় আৰু মানে গন্ধটো বিৰাটেই ধুনীয়া। মই এই মছলাটো দিওঁ, আপোনালোকে ট্ৰাই কৰি চাব পাৰে, বিৰাটেই ভাল হয় গৰম মছলাটো। আৰু এতিয়া আমলেটখিনি মই দি দিছোঁ। আমলেটখিনি দিয়াৰ পিছত অকণমান পানী হিচাপ মতেই দিছোঁ, বেছি পানী দিয়া নাই। আৰু গ্ৰেভিটো অলপ ডাঠকৈ বনাম। ডাঠকৈ মানে কি, ডাঠো নহয় পাতলো নহয়, একে মিডিয়ামত বনাইছোঁ। আৰু এইখিনি এতিয়া উতলাৰ পিছত গৰম মছলা দি ঢাকনখন লগাই দিম আৰু ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰোঁ।